এটা গুৰুত্বপূৰ্ণ খবৰ কাছাৰ আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষ ভুবন পাহাৰত সংঘটিত হৈছে গুলিয়াগুলিৰ ঘটনা আৰু অভিযানৰ সময়তে আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত লাগে সংঘৰ্ষ প্ৰায় এঘণ্টা ধৰি দুই পক্ষৰ মাজত চলে গুলিয়াগুলি আৰু এই গুলিয়াগুলিৰ ফলত আৰক্ষীৰ গুলিত তিনিটাকৈ উগ্ৰপন্থী নিহত হৈছে আৰু আমি জনাই গৈছো কাছাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষ ভুবন পাহাৰত সংঘটিত হৈছে গুলিয়াগুলিৰ ঘটনা অভিযানতে আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত লাগে সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ ফলত তিনিটাকৈ উগ্ৰপন্থীৰ সদস্য নিহত হৈছে আৰু গংগানগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল তিনি মাৰ উগ্ৰপন্থী আৰু জব্দ কৰিছিল এটা AK-47 আৰু পিস্তল অভিযানৰ সময়তে পাহাৰৰ পৰা আৰক্ষীলৈ গুলি বৰ্ষণ কৰে প্ৰায় এঘণ্টা ধৰি আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ লাগে আৰু সেই সংঘৰ্ষতে তিনিটা উগ্ৰপন্থী নিহত হৈছে আৰু আমি জনাই গৈছো যেহেতু কাছাৰত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে আৰু কাছাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ লাগে যি সংঘৰ্ষত আচলতে তিনিটাকৈ সন্ত্ৰাসবাদী ইতিমধ্যে নিহত হৈছে আৰু যেহেতু আমি জনাই গৈছো এই সন্ত্ৰাসবাদী কেইটাক আচলতে কিছুদিন পূৰ্বে আটক কৰা হৈছিল আৰু সন্ত্ৰাসবাদী কেইটাৰ পৰা AK-47 আৰু পিস্তল জব্দ কৰিছিল আৰক্ষী আৰু তাৰ পিছতে সন্ত্ৰাসবাদী কেইটাক লৈ অভিযান চলিছিল আৰু সেই সময়ছোৱাতে গুলিয়াগুলি লাগে আৰক্ষী আৰু অসম আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ লাগে আৰক্ষীৰ গুলিত আচলতে তিনিটা মাৰ উগ্ৰপন্থী নিহত হৈছে অসম আৰক্ষীৰ কেইবাজনো জোৱান ইতিমধ্যে আহত হৈছে বুলি জানিব পৰা গৈছে আৰু নিহত দুই উগ্ৰপন্থী কাছাৰৰ হয় আৰু এটা হৈছে মণিপুৰৰ আৰু মঙলবাৰে ধলাইত গ্ৰেপ্তাৰ কৰা হৈছিল তিনি উগ্ৰপন্থীক আৰু গ্ৰেপ্তাৰৰ সময়ছোৱাত এটা AK-47 আৰু পিস্তল জব্দ কৰিছিল আৰক্ষীয়ে আৰু ধলাই গংগানগৰত আচলতে মাৰণাস্ত্ৰ সহ এই তিনিওটা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ধৃত উগ্ৰপন্থীক লৈ আচলতে নিশাৰ ভাগত অভিযান চলাইছিল আৰক্ষীয়ে আৰু সেই অভিযান কালতে আচলতে ভুবন পাহাৰৰ পৰা আৰক্ষীলৈ গুলি বৰ্ষণ কৰে গুলি বৰ্ষণ কৰাৰ লগে লগে আৰক্ষীও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে আৰু ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলি চালনা কৰে আৰু এই গুলি বৰ্ষণ আচলতে প্ৰায় এঘণ্টা ধৰি চলে এই সংঘৰ্ষ প্ৰায় এঘণ্টা ধৰি চলিছিল আৰু এই সংঘৰ্ষৰ ফলতেই তিনিটাকৈ সন্ত্ৰাসবাদী নিহত হৈছে আৰক্ষীৰ গুলিত আৰু আমি জনাই গৈছো যেহেতু উগ্ৰপন্থী কেইটা ইতিমধ্যে নিহত হৈছে আৰু এই উগ্ৰপন্থী কেইটাক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল ধলাইৰ পৰা আৰু সেই গ্ৰেপ্তাৰ কৰিছিলে যেহেতু আৰু গ্ৰেপ্তাৰ সময়ত সন্ত্ৰাসবাদী কেইটাৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছিল এটা AK-47 আৰু পিস্তল জব্দ কৰিছিল আৰক্ষীয়ে আৰু এই সংঘৰ্ষটো আচলতে কাছাৰৰ ভুবন পাহাৰত লাগিছিল আৰু নিশাৰ ভাগত এই সংঘৰ্ষটো সংঘটিত হৈছিল যাৰ ফলত তিনি মাৰ উগ্ৰপন্থী ইতিমধ্যে নিহত হৈছে আৰু নিহত যি তিনিটা উগ্ৰপন্থী আছিল তাৰে দুটাৰ ঘৰ কাছাৰত বুলি জানিব পৰা গৈছে অন্যহাতে এটা হৈছে মণিপুৰৰ আৰু এই সংঘৰ্ষত তিনিজন আৰক্ষী আহত হৈছে আৰু আমি জনাই গৈছো মঙলবাৰ দিনটোত আচলতে ধলাইৰ পৰা আচলতে গ্ৰেপ্তাৰ কৰা হৈছিল তিনিওটা উগ্ৰপন্থীকে AK-47 লগতে এটা পিস্তল সহ তিনিওটা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী আৰু নিশাৰ ভাগত সেই উগ্ৰপন্থীকেইটাক লগত লৈ আচলতে অভিযান চলাবলৈ গৈছিল কাছাৰ আৰক্ষীয়ে অভিযান চলাবলৈ যেতিয়া গৈছিল ভুবন পাহাৰত উপস্থিত হৈছিল তাৰ পিছতে আচলতে ভুবন পাহাৰৰ পৰা গুলি বৰ্ষণ কৰে আৰক্ষীলৈ লক্ষ্য কৰি আৰু আৰক্ষীলৈ লক্ষ্য কৰি গুলি চালনা কৰাৰ লগে লগে ইয়াৰ প্ৰত্যুত্তৰ আৰক্ষী দিয়ে যাৰ ফলত দুই পক্ষৰ মাজত সংঘৰ্ষ লাগে আৰু প্ৰায় এঘণ্টা ধৰি এই সংঘৰ্ষটো চলিছিল উগ্ৰপন্থী আৰু অসম আৰক্ষীৰ মাজত যাৰ ফলত এই সংঘৰ্ষত আৰু অসম আৰক্ষীৰ গুলিত তিনিটা সন্ত্ৰাসবাদী থিতাতে নিহত হয় আৰু আমি জনাই গৈছো যেহেতু এই ঘটনাটো কাছাৰত সংঘটিত হৈছে